সমিতিয়ে সিদ্ধান্ত অনুসৰি এইটো কাৰ্যসূচী লোৱা আছে আমাৰ ইতিমধ্যে এইটো আমাৰ 5 নম্বৰ কাৰ্যসূচী এতিয়ালৈকে প্ৰায় 3000জন বিভিন্ন দলৰ পৰা আহি আমাৰ সন্মিলিত গণশক্তি দলত যোগদান কৰিছে আৰু আজিতো 77 ইয়াৰ আগতে 550জন আমাৰ যোৱা 13 ডিচেম্বৰত 550জনে ইয়াত যোগদান কৰিছে বৰদলনি ব্লকত তাৰপিছতে ধেমাজিত কৰিছে চিচি টঙানী কৰিছে আৰু এই কাৰ্যসূচী আমাৰ চলি আছে আৰু অন্যান্য আমাৰ কাৰ্যসূচী আছে আমাৰ ব্লক আছে তাতো আমাৰ এই কাৰ্যসূচীৰ কাৰণে যোগদান কৰি থকা আছে ইলেকশ্যনৰ আগত অন্ততঃ আমাৰ আৰু জইনিং কাৰ্যসূচী হ'ব আৰু ইয়াতো হ'ব তেনে জইনিং কাৰ্যসূচী পৰিকল্পনা আমাৰ এটাই মিত্ৰজোঁটৰ চৰকাৰখন আহিব লাগে কাৰণ যিহেতু আমাৰ উমৈহতীয়া যিবোৰ কাৰ্যসূচী আছে কৰ্মসূচী আছে এই কৰ্মসূচীখিনি ৰূপায়ণ কৰি আৰু যিহেতুকে গণশক্তি দলটো প্ৰথম অৱস্থাত আমাৰ ধেমাজি লখিমপুৰ মাজুলী আৰু এইকেইটা অঞ্চলতে বিশেষ হৈছিল 2005 চনৰ পৰা যথেষ্টখিনি গণশক্তিৰ প্ৰভাৱত যথেষ্টখিনি উন্নয়ন হৈছে বৰ্তমান সেই উন্নয়নৰ যিখিনি বাকী আছে সেইখিনিও যাতে আমি মিত্ৰজোঁটত থাকি সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে আমি মিত্ৰ দলত আছোঁ আৰু এই ক্ষেত্ৰত আমাৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি মিত্ৰজোঁটৰ চৰকাৰক আমি কি ধৰণে সহযোগ কৰিব পাৰোঁ এই সম্পৰ্কে আমাৰ সিদ্ধান্ত হৈছে গতিকে ৰাইজৰ ওচৰলৈ আমি যাম যে ৰাইজৰ মাজত যিবিলাক সমস্যা এতিয়াও আছে এই সমস্যাবিলাক কি ধৰণে আমি সমাধান কৰিব পাৰিম সেই সম্পৰ্কে আমি চৰকাৰখনক আমি পৰামৰ্শ দিম আৰু যিবিলাক তৎক্ষণিকভাৱে সম্ভৱ নহয় সেইখিনি ভৱিষ্যতে আমি কেনেকৈ কৰিম ৰাজ্য চৰকাৰটো আছেই লগতে আমাৰ মিচিং কাউন্সিল আছে দেউৰী কাউন্সিল আছে আমাৰ সোণোৱাল কাউন্সিল আছে ঠেঙাল কাউন্সিল আছে বড়ো কাউন্সিল আছে সেই কাউন্সিলবিলাকৰ জড়িত আমাৰ পঞ্চায়ত আছে জিলা পৰিষদ আছে আঞ্চলিক পঞ্চায়ত আছে এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে আমি কি ধৰণে সমাধান কৰিব পাৰিম সেই বিষয়ে আমি ৰাইজক জনাম এই ক্ষেত্ৰত আৰু ৰাইজক জনাই পিনি তেওঁলোকৰ সমস্যাটো সমাধান হ'বই এটা তেওঁলোকক আমি আশ্বস্ত কৰিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ সমৰ্থন আমি নিশ্চয় পাম বুলি আমাৰ আশা ৰাখিছোঁ আৰু মিত্ৰজোঁট পুনৰ চৰকাৰ গঠন কৰিব তাত কোনো সন্দেহ নাই সভা আছিলে আৰু লগতে আজিৰ এই সভাত কংগ্ৰেছ দলৰ প্ৰায় কংগ্ৰেছ আৰু বিভিন্ন দলৰ প্ৰায় ৭৭জন কৰ্মকৰ্তাই সন্মিলিত গণশক্তিত যোগদান কৰিছে আমি প্ৰাৰ্থী দিয়াৰ কথা এতিয়া আমি এই মুহূৰ্তত আমি চিন্তা কৰা নাই কাৰণ আমাৰ কথা হৈছে আমাৰ যিবিলাক কৰ্মসূচী আছে সেই কৰ্মসূচীবিলাক আমি সমাধান কৰাৰ কাৰণে আমাৰ সমস্যা সমাধান কৰাৰ কাৰণে চৰকাৰী যন্ত্ৰটোৰ ভিতৰত আমি কি ধৰণে আমি অংশগ্ৰহণ কৰিব পাৰোঁ আৰু অংশগ্ৰহণ কৰি পিনে আমি কি ধৰণে সমস্যাবিলাক সমাধান কৰিব পাৰোঁ তাকে আমি গুৰুত্ব দিছোঁ বেছি